জিঅ' টেকিং চৰকাৰী ঘৰৰ নতুন লিষ্ট অনলাইন যোগে কেনেকৈ চেক কৰিব পাৰিব আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। যদি আপুনি ঘৰৰ বাবে এপ্লাই কৰিছিল, জিঅ' টেকিং কৰিছিল, লিষ্টত আপোনাৰ নাম আহিছে নে নাই অনলাইন যোগে চেক কৰিব পাৰিব। চৰকাৰী ঘৰৰ লিষ্ট অনলাইন যোগে কেনেকৈ চেক কৰিব লাগে সম্পূৰ্ণ প্ৰচেছ আপোনালোকে এইটো ভিডিঅ'ৰ জৰিয়তে জানিব পাৰিব। ঘৰৰ লিষ্ট চেক কৰাৰ বাবে এইটো পেজত আহিব লাগিব। এইটো পেজৰ লিংক মই ভিডিঅ'ৰ ডিছক্ৰিপশ্যনত দি থৈছোঁ, তাত গৈ ডাইৰেক্ট আপোনালোকে এইটো পেজত আহিব পাৰিব বা গুগল ব্ৰাউজাৰ অ'পেন কৰি PMAYG লিখি চাৰ্চ কৰিলেও আপুনি এইটো পেজত আহিব পাৰিব। এইটো পেজত অহাৰ পিছত ছাইডত চাওক কেইটামান অপশ্যন দিয়া হৈ আছে। প্ৰথমতে হ'ল অল ষ্টেট। অল ষ্টেটৰ ওপৰত ক্লিক কৰি দিব। ইয়াৰ পৰা আসামটো চিলেক্ট কৰি দিব। আকৌ চিলেক্টত ক্লিক কৰি দিব আৰু ডিষ্ট্ৰিক্ট চিলেক্ট কৰি দিব। আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু আপোনাৰ ব্লকটো সিলেক্ট কৰি দিব। আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা জিপিটো সিলেক্ট কৰি দিব। আকৌ সিলেক্টত ক্লিক কৰি দিব কোনটো চনৰ লিষ্ট আপুনি চেক কৰিব বিচাৰে। 2026-27 মই এইটো সিলেক্ট কৰি দিলোঁ। আকৌ সিলেক্টত ক্লিক কৰি দিব আৰু ইয়াৰ পৰা প্ৰধানমন্ত্ৰী আৱাস যোজনা গ্ৰামীণটো সিলেক্ট কৰি দিব। এনেকৈ গোটেইকেইটা সিলেক্ট কৰাৰ পিছত তলত চাকতি আছে ছাবমিটত ক্লিক কৰি দিব। যেতিয়া ছাবমিটত ক্লিক কৰি দিব আপোনাৰ সন্মুখত এনেকৈ চৰকাৰী ঘৰৰ লিষ্টটো ওলাই পৰিব। এইটো আপোনালোকে দেখিবলৈ পাইছে। ইয়াত নাম দিয়া হৈ আছে, দেউতাকৰ নাম দিয়া হৈ আছে, ID নম্বৰ দিয়া হৈ আছে, তাৰপিছত ছাইডত জব কাৰ্ডৰ নম্বৰ দিয়া হৈ আছে। যদি আপুনি লিষ্ট ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ইয়াত চাওক দুটা অপশ্যন দিয়া হৈ আছে, ডাউনলোড এক্সেলতো ডাউনলোড কৰিব পাৰিব আৰু ডাউনলোড PDF। যদি আপুনি PDFত ডাউনলোড কৰিব বিচাৰে তেনেহ'লে ডাউনলোড PDFৰ ওপৰত ক্লিক কৰি দিব। এনেকৈ PDFত ডাউনলোড হৈ যাব।